শক্তিৰ উৎসসমূহ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% চিউৰ কমন পাবা। নেক্সট ভিডিঅ'ত 15 আৰু 16 এই দুটা চেপ্টাৰ দি দিম। এই দুটা চেপ্টাৰ দিয়াৰ পিছত ইংলিছৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিম। বহুত ষ্টুডেণ্টে কমেণ্ট কৰি আছে ছাৰ আপুনি ইংলিছৰ কমন দিয়ক। মই ইংলিছৰ কমন বাছনি কৰিছোঁ। নেক্সট ভিডিঅ'ত ইংলিছৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে দি দিম। এতিয়া আমি চাই লওঁ শক্তিৰ উৎসসমূহ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক চাবা প্ৰশ্নলীৰ 1 আৰু 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। 1 আৰু 2 এই দুটা কুৱেশ্যনৰ উত্তৰ তোমালোক ভালকৈ শিকি যাবা, বহুত ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল পৰম্পৰাগত শক্তিৰ উৎস। এই টপিকৰ পৰা MCQ কুৱেশ্যন 100% চিউৰ আহিব। মই তোমালোকক কৈ দিওঁ আৰু বুজাই দিওঁ। পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ কেইটা হৈছে জীৱাশ্মজাত ইন্ধন, তাপভিত্তিক শক্তি প্ৰকল্প, জলশক্তি প্ৰকল্প, জীৱবৰ আৰু বায়ু শক্তি। এইকেইটা হৈছে পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ। তোমালোকক কুৱেশ্যন দিব তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয়, বা এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ নহয়। বুজি পালা? মুঠতে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎস এই দুটা টপিকৰ পৰা 100% চিউৰ তোমালোক কমন পাবাই। এতিয়া তোমালোক মনত কৰিবা পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ কেইটা জীৱাশ্মজাত ইন্ধন, তাপভিত্তিক শক্তি প্ৰকল্প, জলশক্তি প্ৰকল্প, জীৱবৰ, বায়ু শক্তি। এইকেইটা তোমালোক মনত কৰিবা। এইকেইটা হৈছে পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয়। নেক্সট তোমালোক চাবা জলশক্তি প্ৰকল্প এইটো টপিকৰ ওপৰত চুমুটুকা লিখা আহিব, মোষ্ট ইম্পৰ্টেণ্ট জলশক্তি প্ৰকল্প। ইয়াৰ ওপৰত তোমালোক চুমুটুকা লিখা শিকিবা। নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল জৈৱ গেছ। ইয়াৰ ওপৰত আহিব। তোমালোক মনত কৰিবা মিথেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন আৰু হাইড্ৰজেন ছালফাইড এইকেইটা গেছ জৈৱ গেছত উৎপন্ন হয়। এতিয়া ইয়াৰ পৰা MCQ কুৱেশ্যন দিব এনেকৈ তলৰ কোনটো গেছ জৈৱ গেছত উৎপন্ন হয়। তোমালোক মনত কৰিবা মিথেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন আৰু হাইড্ৰজেন ছালফাইড এইকেইটা গেছ জৈৱ গেছত উৎপন্ন হয়। নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল জৈৱ গেছত মিথেন কিমান শতাংশ থাকে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। তোমালোক মনত কৰিবা জৈৱ গেছ এবিধ উত্তম ইন্ধন আৰু জৈৱ গেছত 75% মিথেন গেছ থাকে। বুজি পালা? মানে মুঠতে জৈৱ গেছত মিথেন থাকে আৰু মিথেন কিমান শতাংশ থাকে 75% থাকে। মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কাক বতাহৰ দেশ বুলি কোৱা হয়। 4টা অপশ্যন থাকিব, তোমালোক মনত কৰিবা ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয়। নেক্সট তোমালোক চাবা প্ৰশ্নলীৰ 1 আৰু 2 এই দুটাৰ পৰা এটা 100% চিউৰ তোমালোক কমন পাবা। নাপালে মোক কমেণ্ট কৰি ক'বা। প্ৰশ্নলীৰ 1 আৰু 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস। তোমালোক চাবা দেই পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎসৰ পৰা MCQ কুৱেশ্যন 100% চিউৰ কমন পাবা। নাপালে মোক কমেণ্ট কৰি ক'বা, যিটো ক'বা সেইটোৱে মই মানি ল'ম। এতিয়া মই তোমালোকক পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ কেইটা মই কৈ দিছোঁ। এতিয়া তোমালোক চাবা অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ কেইটা সৌৰশক্তি, জোৱাৰ বাটাৰ শক্তি, তৰংগ শক্তি, মহামুদ্ৰিক তাপীয় শক্তি, ভূতাপীয় শক্তি, নিউক্লিয় শক্তি। এইকেইটা হৈছে বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয়। তোমালোকক কুৱেশ্যন দিব তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয়, বা এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ নহয়। মুঠতে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎসৰ এই দুটা টপিকৰ পৰা MCQ কুৱেশ্যন মেট্ৰিকত 100% চিউৰ কমন পাবা। মই আকৌ এবাৰ কৈ দিছোঁ পৰম্পৰাগত কেইটা কি ক'লোঁ জীৱাশ্মজাত ইন্ধন,
তাপভিত্তিক শক্তি প্ৰকল্প, জলশক্তি প্ৰকল্প, জীৱ বৰ আৰু বায়ু শক্তি এইকেইটা হৈছে পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ। আকৌ তোমালোক চাবা অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ কেইটা হৈছে সৌৰ শক্তি, জোৱাৰ বাটাৰ শক্তি, তৰংগ শক্তি, মহাসামুদ্ৰিক তাপীয় শক্তি, ভূতাপীয় শক্তি, নিউক্লিয় শক্তি এইকেইটা হৈছে অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয়। বুজি পালা? নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল সৌৰ কোষ ফলক কি? সৌৰ কোষৰ দুটা সুবিধা উল্লেখ কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট। কুৱেশ্যনটো কি ক'লো সৌৰ কোষ ফলক কি? সৌৰ কোষৰ দুটা সুবিধা উল্লেখ কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট। নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল সৌৰ কোষৰ প্ৰস্তুতকৰণত তলৰ কোনটো মৌল ব্যৱহাৰ কৰা হয়? এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট। তোমালোক মনত কৰিবা সৌৰ কোষ প্ৰস্তুতকৰণত সিলিকন মৌলটো ব্যৱহাৰ কৰা হয়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি। এইটো টপিকৰ পৰা আহে, মই লিখিয়ে থৈ দিছোঁ কুৱেশ্যনটো, তোমালোক চাবা। সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ কি কি? যিকোনো এটাৰ সীমাবদ্ধতা উল্লেখ কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা প্ৰশ্নলীৰ 2 আৰু 4 এই দুটা মষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা প্ৰশ্নলীৰ 1 নং কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। নেক্সট প্ৰশ্নলীৰ 2 নং কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। অনুশীলনীৰ 1 নং কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা 2, 3 এই দুটা মষ্ট ইম্পৰ্টেণ্ট। নেক্সট 4 নং কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। 4 নং কুৱেশ্যনটো তোমালোক এইখিনি চাবা শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা। এইখিনি আহিব, এইখিনি মষ্ট ইম্পৰ্টেণ্ট। চাবা 4 নং কুৱেশ্যনটো তুলনা কৰা এইখিনিলৈকে মষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা 8 আৰু 9 এই দুটা মষ্ট ইম্পৰ্টেণ্ট। 8 নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, 99% চান্স আছে আহাৰ। 9 নং কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হৈ গ'ল। শক্তিৰ উৎসসমূহ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলোঁ। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ শক্তিৰ উৎসসমূহ এই চেপ্টাৰটোৰ পৰা সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% চিয়'ৰ কমন পাবা। তোমালোক এক্সাম দিয়া সি ক'বা কমন পৰিছে না নাই। তোমালোকে মোক বহুতে কমেণ্ট কৰি আছা ইংলিছৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ ভিডিঅ' লাগে। মই ইংলিছৰ কুৱেশ্যন বাছনি কৰিছোঁ। সেই কুৱেশ্যন কেইটাৰ উত্তৰ তোমালোক ভালকৈ পঢ়ি যাবা। যদি তোমালোকৰ PDF লাগে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লগতে এনচাৰ মই তোমালোকক PDF দি দিবলৈ সাজু আছোঁ। মেথছৰ আৰু ছায়েন্সৰ বহুত ষ্টুডেণ্টে খুজি আছে, মই PDFটো হোৱাটছআপ গ্ৰুপত দি দিম। ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে, জইন হৈ থাকিবা। মই যদি পাৰ্চনেলি দি দিওঁ বহুত ষ্টুডেণ্ট আছে পাৰ্চনেলি খোজে, এতিয়া পাৰ্চনেলি দিলে বহুত টাইম লাগিব। মই কিমান ষ্টুডেণ্টক পাৰ্চনেলি দিম তোমালোক কোৱাচোন। মই সেইকাৰণে হোৱাটছআপ গ্ৰুপ খুলিছোঁ, হোৱাটছআপ গ্ৰুপত দি দিম। যিবিলাক ষ্টুডেণ্ট হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ থাকিবা, মই হোৱাটছআপ গ্ৰুপত দি দিম। ডেছক্ৰিপশ্যনত লিংক আছে, জইন হৈ থাকিবা। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।